$1.2 মিলিয়ন চাকৰি অৰ্থাৎ বছৰত 10 কোটি টকা আৰু মাহত প্ৰায় 84 লাখ টকা। আপোনাৰ কাম হ'ব মাত্ৰ এই লাইট হাউচটো পহৰা দিয়া। তথাপিও আপোনাৰ সাহস হ'বনে এই চাকৰিটো কৰাৰ? আপোনাক গালিগালাজ কৰিবলৈ নাথাকিব কোনো বছ। আপোনাৰ যেতিয়া ইচ্ছা শুব পাৰিব, শুই উঠি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আপোনাৰ কেৱল কাম হ'ব এই লাইট হাউচটো চোৱা চিতা কৰাৰ। পৃথিৱীৰ বহু ঠাইৰ মানুহৰ বাবে ৰহস্য হৈ আছে। আজি আমি আপোনালোকক এনে এটা লাইট হাউচৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যে জাহাজৰ বাবে নেভিগেশ্যনত সহায় কৰাই নহয়, স্থাপত্যৰ এক আচৰিত উদাহৰণো। দুঃসাহসিক কৰ্ম ভাল পোৱা মানুহৰ বাবে এই ঠাইখন স্বৰ্গতকৈও কম নহয়। আলেকজেণ্ডাৰ বিখ্যাত ফৰাচত ভাল দৰমহা পোৱা চাকৰিটোৱে 30 কোটি টকা দিয়ে বিলাসিতা প্ৰদান কৰে, কিন্তু ইয়াৰ লগত অভাৱনীয় প্ৰত্যাহ্বানো আহি পৰে, যিবোৰ কমেই সন্মুখীন হ'ব পাৰে। জানি লওক এই চাকৰিটো কিয় পৃথিৱীৰ অন্যতম কঠিন কাম হৈ আছে। কেপ্টেইন মৰিচিয়াছ নামৰ এজন বিখ্যাত নাবিকে এবাৰ মিছৰ আলেকজেণ্ডিয়াৰ আশে-পাশে ধুমুহাৰ সন্মুখীন হৈছিল। ওচৰতে কেইবাটাও ডাঙৰ ডাঙৰ লুকাই থকা শিল আছিল, যাৰ ফলত তেওঁ জাহাজখন উলটি গৈছিল আৰু ফলত তেওঁৰ জীৱন আৰু সম্পত্তিৰ বিপদজনক ক্ষতি হৈছিল। এই ঘটনাই স্পষ্ট কৰি দিলে যে নিৰাপদ জাহাজ চলাবৰ বাবে গাইডিং লাইট কিমান গুৰুত্বপূৰ্ণ। সেই সময়ৰ সম্ৰাটে নেভিগেশ্যনেলৰ সহায়ৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এজন স্থাপত্যবিদৰ আহ্বান জনাইছিল। জাহাজবোৰক বিপদজনক শিলৰ পৰা আঁতৰাই ৰাখিবলৈ আৰু পোহৰ দিবলৈ স্থাপত্যবিদজনক সাগৰৰ মাজত এটা টাৱাৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। মিছৰ আলেকজেণ্ডাৰ বন্দৰত এই লাইট হাউচটো ফাৰোজ দ্বীপত নিৰ্মাণ কৰা হৈছিল। আলেকজেণ্ডাৰ ফাৰোজ নামেৰে পৰিচিত এইখনে নিজৰ যুগৰ অন্যতম উন্নত অভিযান্ত্ৰিক কৃতিত্ব হিচাপে থিয় দিছে। লাইট হাউচৰ ভিতৰত এটা ডাঙৰ জুই জ্বলোৱা হল আৰু লেন্সৰ সহায়ত পোহৰটো বৃদ্ধি কৰা হল, যাতে দূৰৰ পৰা দেখা যায়। নিৰাপদ যাতায়াত নিশ্চিত কৰিবলৈ, জাহাজৰ ধ্বংসাৱশেষৰ পৰা হাত সাৰিবলৈ আৰু জীৱন ৰক্ষা কৰিবলৈ লাইট হাউচ অতি প্ৰয়োজনীয় আছিল। এতিয়ালৈকে নিৰ্মিত প্ৰথম লাইট হাউচ হোৱাৰ বাবে ই বিশ্বৰ অন্যান্য লাইট হাউচৰ বাবে এক মানদণ্ড স্থাপন কৰিছিল। প্ৰথমে উপকূলত লাইট হাউচ নিৰ্মাণ কৰা হৈছিল, তাৰ পিছত শিলৰ ঠাইত। এবাৰ বিদ্যুৎ আৱিষ্কাৰ হোৱাৰ পিছত তেওঁলোকে বৈদ্যুতিক লাইট ব্যৱহাৰ কৰিবলৈ সলনি হ'ল। লাইট হাউচ ৰখীয়াৰ মূল কৰ্তব্য হ'ল লাইট ৰক্ষণাবেক্ষণ কৰা, দূৰৱৰ্তী স্থান আৰু কৰ্মৰ অকলশৰীয়া স্বভাৱৰ বাবে বছৰি 30 কোটি টকাৰ বিশাল আয়ৰ সৈতেও এই চাকৰিটোক বিশ্বৰ ভিতৰতে আটাইতকৈ কঠিন হিচাপে গণ্য কৰা হৈছিল। ৰখীয়াজনে সাগৰৰ মাজত অকলে থাকিব লাগিব, প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হ'ব লাগিব আৰু নিশ্চিত হ'ব লাগিব যে পোহৰ সদায় জ্বলি থাকে। উচ্চ ঢৌৰ সৈতে ধুমুহাই ইয়াক বিশ্বৰ আটাইতকৈ বিপদজনক কাম কৰি তোলে।